তো হাই ফ্ৰেণ্ডছ এণ্ড ওৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ মানে গাইজ আজি একদম অন্য এটা ধামাকা ভিডিঅ' লৈ আহিছোঁ আৰু মানে গাইজ কালি যিহেতু মই মানে বেক ফ্লিপ মাৰা এই ভিডিঅ'টো দিছোঁ আজি মই যাই আছোঁ ৱাটাৰফললৈ আৰু ৱাটাৰফলটো ক'ত তো আপোনালোকক মই এটা অলৰেডি আগতে ভিডিঅ' দিছোঁ হিন্দীত বনোৱা আৰু বৰ্তমান মানে এছামিছত বনাই আছোঁ আৰু সেই ৱাটাৰফলটো হ'ল আমাৰ গাঁৱৰ কাষতে তো যিটো মানে নাকাটি পাহাৰ হয় ন সেই নাকাটি পাহাৰৰ ওচৰতে হয় ৱাটাৰফলটো আৰু তালৈ যাই আছোঁ তো ব্লগ আপোনালোকে ভিডিঅ' চাই থাকক। তো গাইজ আমাৰ গাঁৱৰ পৰিস্থিতি চাওক না এনেকুৱা বোকা নাই গাইজ ৰাস্তাবিলাকত মানে সেউজীয়া পৰিৱেশ সকলো গোটেই পানীবিলাক পৰিছে ওপৰৰ পৰা বৰষুণ পৰিছে পানী পৰিছে পুৰা মানে সকলোবোৰ পৰিৱেশ একদম মানে সেউজীয়া নেচাৰেল ভিউ মানে আৰু বৰ্তমান আছে নাকাটিটো ইয়াত আৰু নাকাটি সেই পিনে আমি এনেকৈ তাত গা ধুবলৈ যাম ৱাটাৰফললৈ আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু মানে গাইজ ৱাটাৰফল বুলি নহয় আৰু মানে গাইজ আমাৰ ইয়াত মানে গা ধুবলৈ কোনো মানে অসুবিধা নহয়। আমাৰ ইয়াত মানে বেলেগ আৰু জেগা আছে তো নদীটো আছে তাৰপিছত ডাঙৰ পুখুৰী আছে আৰু লগতে ৱাটাৰফলবিলাক আছে তো গা ধুবলৈ মানে কোনো অসুবিধা নহয় আৰু তো ঘৰত পানী আছে অলৰেডি কিন্তু ঘৰৰ মানে গা ধোৱাটো ইণ্টাৰেষ্টটো বেছি ভাল নালাগে। তো ৱাটাৰফললৈ মানে কোনটো ভাল লাগে তো তাত গাছ গিছালি থাকে তো বহুতো মানে নানা ধৰণৰ মানে বস্তুবিলাক থাকে তো সেইবিলাকৰ কথাই মানে সেই পৰিৱেশবিলাকত গা ধুই ভাল লাগে সেইকাৰণে আৰু ভাবিছোঁ ৱাটাৰফললৈ যাওঁ আৰু মই অকলে নহয় মোৰ লগত আছে কেইটামান ফেমিলি মোৰে ফেমিলি বুলি ধৰি লওঁ ক'ব গ'লে আৰু এনেকুৱাকৈ যাই আছোঁ ৱাটাৰফললৈ বুলি তো ব্লগ চাই থাকক আপোনালোকে। তো মানে গাইজ এনেকুৱা মানে ৰ'দ দি আছে না গাইজ নন ষ্টপ মানে 2-3 দিন মানে একেৰাহে মানে ৰ'দ দি আছে। কালি ৰাতি মানে বৰষুণ আহিছিলে কিন্তু বৰষুণ আহিও মানে একো কাম দিব পৰা নাই। তো গাইজ এনেকুৱা মানে আপোনালোকে চাওক সূৰ্য দেৱতা যে মানে আমি যে কি পাপ কৰিছোঁ সূৰ্য দেৱতাৰ লগত মানে কি যে দুশ্মনী হৈছোঁ বৰষুণটো মানে গাইজ মানে একদম নাহে অনলি মানে একদম গাইজ ৰ'দটো দি আছে। গাইজ কালি গা উঠা তুলে নদীটোলৈ আৰু আহিলোঁ আৰু এতিয়া বৰ্তমান গা উঠি মানে গাইজ ফিলিংছটো এনেকুৱা মজা লাগে না গাইজ নদীত গা উঠি পিনে তো নদীত গা উঠা ফিলিংছটো আৰু ৱাটাৰফলত মানে গা উঠা ফিলিংছটো একেই গাইজ। আপোনালোকে চাওক কি মজা নেচাৰেল ভিউ গাইজ আৰু মই গা উঠি আছোঁ এই কুল ঠাণ্ডা পানীলে। আপোনালোকে ভাবিব পাৰে ইমান দহা নেকি, ইমান দহা নহয় এইখিনিয়ে হয় গাইজ। ফাইনেলি পৰা আমি নাকাটিৰ ওচৰলৈ আহিয়ে পালোঁ আৰু এনেকৈ আমি গৈ আছোঁ লাহে লাহে মানে ধীৰে ধীৰে গাইজ। আপোনালোকে চাওক চনাটো ইয়াত আছে গাইজ। বৰ্তমান কোনোবা কিজন গাঁৱৰ পৰা উঠি আছে কিজন একো নাজানো তো আমিও যাই থাকোঁ আপোনালোকে চাই থাকক গাইজ। আৰু মানে গাইজ ফাইনেলি ৱাটাৰফলটোলৈ আহি পালোঁ কিন্তু ইয়াত আমি নাগা উঠোঁ মানে ইয়াত মানে ওপৰত কিজন কোনোবা গা উঠি আছে তো সেইকাৰণে মানে আৰু গাইজ ইয়াত মানে পানীটো অকণমান কম আছে সেইকাৰণে মানে গা ধুবলৈ অসুবিধা হ'ব। আমি অকণমান আগত যাব লাগিব তো ব্লগ চাই থাকক। এনে মানে একচুৱেলি গাইজ ক'ব গ'লে মই ৱাটাৰফলত মানে গা ধুবলৈ নাহোৱে কিন্তু মানে কোনোবা আহিছে তো সেইকাৰণে মানে ৱাটাৰফলত গা ধুবলগীয়া অৱস্থা। তো যিহেতু ভাবি আছিলোঁ ময়ো গা ধুব যাম বুলি কিন্তু লগ পোৱা নাছিলোঁ কাকো। তো এতিয়া লগ চগ মিলি গ'ল ফাইনেলি আৰু এতিয়া মই সিহঁতৰ লগতে মানে ৱাটাৰফলত গা ধুবলৈ আহিছোঁ। আপোনালোকে চাওক ৱাটাৰফলৰ নাজাৰা গাইজ। ৱাটাৰফল গাইজ ভিউ নাজাৰা আপোনালোকে চাওক কোনে এনেকৈ নাজাৰাত গা ধুই ভাল পায় বা এনেকুৱা ৱাটাৰফলত গা ধুই ভাল পায় আপোনালোকে কমেণ্ট কৰি জনাব দে গাইজ। So nice, beautiful guys, Nazara, so nice, beautiful. ये रहा मेरा तले ये कौन है इनको पता नहीं रे बाबा लेकिन हम लोग यहाँ पे वाटरफॉल पे नहाने के लिए देखते रहिए आप लोग माने साइड आओ। ভাবিছিলোঁ মানে গাইজ ঘৰত আৰু এতিয়া গাইজ মই গা ধুবলৈ মজা ল'ম ৱাটাৰফলটো কেনেকুৱা লাগে আপোনালোকে চাই পিনে এনজয়টো কৰক গাইজ। আমাৰ মজা হৈছে গাইজ আল্টিমেট লাগিছে তো মানে গাইজ সিহঁতক চাৰি পিনে মই ওপৰলৈ উঠি আহিলোঁ আৰু এতিয়া ওপৰত উঠি আহিলোঁ কি কাৰণত মানে জাগাগিলা আপোনালোকক দেখাবৰ কাৰণে। তো যেতিয়া মানে মই হিন্দীত এটা ব্লগ বনাইছিলোঁ সেইটোতো আপোনালোকক দেখাইছোঁ আৰু বৰ্তমান
বৰ্তমানৰ নাজাৰা কেনেকুৱা হৈ আছে আপোনালোক আহি আছোঁ বৰ্তমানৰ নাজাৰা এনেকুৱা হৈ আছে মানে গাইজ কোনেও নাহে কাৰণত মানে বেছিভাগ জংঘলৰ পৰিস্থিতি হৈছে তো জংঘলটো আৰু হ'বই ন গাইজ কোনেও নাহিলে তো মই যাবলৈ চেষ্টা কৰিছোঁ ভিতৰলৈ বুলি আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে গাইজ দে কি চাই থাকক অতি নাযাবি গাইজ আৰু এতিয়া মই অকলে যাই আছোঁ ভিতৰলৈ বুলি ভিতৰৰ অৱস্থা কেনেকুৱা হৈ আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গাইজ চাই থাকক আপোনালোকে ভয়ো লাগে গাইজ আৰু গাইজ মই অকলে অকলে যাই আছোঁ কোনেও নাই লগত সিহঁতেতো নাম্বাৰ আছে আৰু গাইজ মানে এনেকুৱা কথাটো কোনেও নাহে কাৰণত মানে ইয়াত মানে এনেকুৱা অৱস্থা হৈছে গাইজ OMG আগৰ ভিডিঅ'টোত এই শিলটো কেনেকুৱা আছিল আৰু এই গাছবিলাক কেনেকুৱা আছিল মই ভাবিছিলোঁ এই গাছবিলাক ইয়াতে হৈছে বুলি কিন্তু গাইজ এই গাছবিলাক মানে গাইজ এই গাছবিলাক যে হৈছে এই গাছবিলাক ইয়াত হোৱা নাই মানে এই যিটো ৱাটাৰফলটো ন ৰ'ব গাইজ এক মিনিট আপোনালোকক কৈ আছোঁ আপোনালোকে হয়তো অনুভৱ কৰিব নোৱাৰিব বা বিশ্বাস কৰিব নোৱাৰিব মই আগৰ ভিডিঅ'টোত এটা অকণমান ক্লিপ দিছোঁ আপোনালোকে এই ভিডিঅ'টো ক্লিপটো চাব আৰু এই যে শিলটো দেখিছে আপোনালোকে এই শিলটো চাই পিনে আপোনালোকে ক'ব মানে গাইজ এই শিলটোত ইয়াত আছিল ইয়াৰ পৰা মানে পানীটো জোৰে অহাৰ পিছত মানে শিলটো বাগৰি পিনে তাত পৰিছেগৈ গাইজ আপোনালোকে চাওক কোনেও নাহাৰ ক্ষেত্ৰত মানে এনেকুৱা হৈছে এই ৱাটাৰফলটো চাই তো আগতে আহিছিলোঁ ৱাটাৰফলটোত ইয়াত আহি গাঁৱৰিছিলোঁ বা আগত যাই পিনে গাঁৱৰিছিলোঁ কিন্তু ইয়াত গাঁৱঠোৱা হয় কেতিয়াবা মানে বেছিভাগ গাঁৱঠোৱা নহয় ইয়াত মানে ইমান ভালটো নালাগে গছটো নাহে ইয়াত গাঁৱঠি পিনে গাইজ আপোনালোকে চাওক শিল এটা যদি খহি যাই পিনে বাগৰিব পাৰে মানুহ এটা মৰিতো 1 ছেকেণ্ডে নালাগে গাইজ আপোনালোকে অনুভৱ কৰিব নোৱাৰিব গাইজ আৰু বৰ্তমান ৰ'দটো দি আছে আৰু ময়ো গাঁৱঠি পিনে এনজয় কৰি আছোঁ আপোনালোকৰ লগত গাইজ আপোনালোকৰ ভিডিঅ' শেষলৈকে চাই থাকক গাইজ আৰু মজা পূৰা একদম নজৰেৰে পানী বুৱাই বহি আছে আৰু এতিয়া মই নামিবলৈ চেষ্টা কৰিম তো ইয়াতে আহিলোঁ মজা লাগে কিবা এটা তো বহুত বেছি ভাল লাগিল কিন্তু ইয়াত অকলে থকাটো বহুত ৰিস্ক হ'ব কাৰণ মই অকলে আছোঁ ইয়াত আৰু সিহঁতেতো নামাত আছে আৰু এতিয়া মই নামালে বুলি যাব লাগিব গাইজ মানে কিয় মই কথাটো কওঁ মই ইয়াত থকা মানে ৰিস্কটো কেনেকুৱা এইটো পাহাৰ হয় ন আৰু এতিয়া বৰ্তমান 2-2:30মান বাজিলে তো 2-2:30 মানতহে গঢ়িব লাগে না এনেকুৱা জেগাত হয়নে নহয় ঠাণ্ডা কৰিবৰ কাৰণে দেখাটো আৰু এতিয়া মই নামালে বুলি যাব লাগিব আপোনালোকে ভিডিঅ'টো চাই থাকক তো মানে গাইজ চাই থাকক মানে কেনেকুৱা আগত এই জংঘলখিনি মই ওলাই লওঁ মানে এই জংঘলখিনি বহুত বেছি ৰিক্স হয় ভিডিঅ' বনাবলৈ তো আপোনালোকক দেখালোঁ অকণমান আগত তো এই জংঘলখিনি আগত মই পাৰ হৈ লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ নে কি গাইজ মই মানে গাইজ অৱশেষত পাৰ হ'লোঁ কোনোৰকম আৰু কষ্ট মষ্ট কৰি আৰু এতিয়া মই যাই আছোঁ সিহঁতৰ ওচৰলৈ তো ইয়াত আছে আৰু মই ওপৰলৈ আছিলোঁ মই কিমান ওপৰত আছোঁ গাইজ আপোনালোকে চাওক এই শিলটোৰ ওপৰত আহিছোঁ আৰু সিহঁতে গাঁৱঠি আছে লেডিছৰ প্ৰব্লেমটো গাইজ যেনেকুৱাই তেনে মানে দেখুওৱা নাযায় তো মই ইয়াত গাঁৱঠোঁ সিহঁতে ইয়াত গাঁৱঠি যাওঁ নে কি গাইজ কিন্তু আপোনালোকৰ কাৰণে কেনেকুৱাকৈ কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ গাইজ আপোনালোকে মোক ছাপোৰ্ট নকৰে আপোনালোকে চাওক ক'ত উঠি পিনে মই ভিডিঅ'টো কৰি আছোঁ গাইজ বহুত ৰিক্সত গাইজ এনেকুৱা পিছল নাই ইয়াৰ পৰা কৰিব লাগিলে হাৰি মুঠি ভাঙি যাব গাইজ আপোনালোকে চাওক কিমান দূৰ ওপৰত উঠিছিলোঁ গাইজ তো বাৰু গাইজ এতিয়া আমাৰ যাবলৈ সময় হ'ল আৰু এতিয়া বাজিলে 3:15 মানে গাইজ অকণমান আৰু গাঁৱঠি পিনে যাওঁ আপোনালোকে চাই থাকক এইটো যেনলৈকে গাইজ আমাকা হ'ব গাইজ এনেকুৱা মজা লাগে না আমাৰ এইটো মহিলা নাকানি বাৰৰ ওচৰতে হয় আপোনালোকে যদি আহে আপোনালোকে আহক গাইজ ধামাকা ৱাটাৰফলত মজা লওক গাইজ আপোনালোকে আহক তো মানে গাইজ এইখিনিতে ভাবিছিলোঁ মানে গাঁৱঠিম বুলি কিন্তু তথাপিও গাঁৱঠৰ 29 টাইমত মানে গাইজ ভাবিছোঁ অকণমান ঢেকীয়া শাক লৈ যাওঁ তো আপোনালোকে যদি আগৰ ভিডিঅ'ত দেখিছোঁ এটা মানে ঢেকীয়া শাক বুলি তো আপোনালোকে এইটোকে ঢেকীয়া শাক বুলি কোৱা হয় গাইজ কোনে কোনে খাই ভাল পায় আপোনালোকে অকণমান কৈ জনাব দেই ঢেকীয়া শাক মই বুটলিলোঁ আপোনালোকে চাই থাকক গাইজ বৰ্তমান মানে ঢেকীয়া শাক বুটলি আছোঁ আপোনালোকে চাই থাকক
আগত বুটলি লৈ গাইছ তাৰপিছত দেখাই আছোঁ আপোনালোকক আৰু তাৰ লগত আছে তো কিমানখিনি পাইছোঁ আপোনালোকক দেখাই আছোঁ যাই পিনে আৰু একচুৱেলি মানে আমাৰ ঢেকীয়াটো ট্ৰেডিশ্যনেলি মানে এখনে ঘৰুৱা আমাৰ ঘৰুৱা এইটো লোকেল শাক হয় তো খাই পিনে কিয় এতিয়া এটা কিবা বেছি ভাল লাগে তো কোনে কোনে খাই বেছি ভাল পায় কমেণ্ট কৰি জনাব সেই মানে গাইছ আৰু এতিয়া উঠিং টাইমত লাগিছে আৰু এতিয়া মানে গাইছ যিহেতু টাইমটোও নাই আৰু এতিয়া যাব লাগিব ঘৰত তো কি কৰোঁ তুমি নকৰোঁ আপোনালোকে চাই যাব মনত আছে এইটো হে গাইছ মানে এনেকৈ আছিল আজি ৱাটাৰফলৰ ভিডিঅ'টো তো বেছি আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ তো এইখিনিতে সামৰি মাৰিব খুজিছোঁ যদি ভিডিঅ'খিনি চাই ভাল পালে তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ টু এণ্ড ছাবস্ক্ৰাইব কৰক আৰু যিমান পাৰে মোক ছাপোৰ্ট কৰক আপোনালোকে মোক লং ভিডিঅ' বনালে মানে ইমান ছাপোৰ্টটো নকৰে আৰু শ্বৰ্ট ভিডিঅ'টো মানে অকণমান ডাউন কৰিছে কি কাৰণত কৰিছে কি কাৰণত পৰা মই একো গম নাপাওঁ মুঠতে আপোনালোকে মোক ছাপোৰ্ট কৰিব লাগে আৰু এনেকুৱা জোচত ধমাকা ভিডিঅ' আপোনালোকৰ মাজত আমি চেষ্টা কৰিম তো আজি ভিডিঅ' এইখিনি আছিলে যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ টু এণ্ড ছাবস্ক্ৰাইব কৰক অল আছাম ফৰ এণ্ড বাই বাই জয় অসম চেলো